ওম শান্তি। 23 ছেপ্টেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, ভিতৰি দিনে ৰাতিয়ে বাবা বাবা কৰি থাকিলে অপাৰ আনন্দিত হৈ থাকিবা। বুদ্ধিত থাকিব যে বাবাই আমাক কুবেৰৰ সম্পদ দিবলৈ আহিছে। প্ৰশ্ন: বাবাই কোনসকল সন্তানক সৎ ফুল বুলি কয়? তেওঁলোকৰ লক্ষণবোৰ শুনোৱা। উত্তৰ: সৎ ফুল সেইসকল যিসকল কেতিয়াও মায়াৰ বশীভূত নহয়, মায়াৰ সংঘাতত নাহে। এনেকুৱা সৎ ফুল শেষত আহিও প্ৰথম হ'বলৈ পুৰুষাৰ্থ কৰে। তেওঁলোকে পুৰণাসকলতকৈও আগত যোৱাৰ লক্ষ্য ৰাখে। নিজৰ অৱগুণ আঁতৰোৱাৰ পুৰুষাৰ্থত ব্ৰতী হৈ থাকে, আনৰ অৱগুণ নাচায়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. কাকো ঈৰ্ষা আদি কৰিব নালাগে। দোষ ত্ৰুটিসমূহ দূৰ কৰি সম্পূৰ্ণ হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। পঢ়াৰ দ্বাৰা উচ্চ পদ পাব লাগে। 2. শৰীৰ সহিত সকলোৰে সন্যাস কৰিব লাগে। কোনো প্ৰকাৰৰ হিংসা কৰিব নালাগে। অহংকাৰ কৰিব নালাগে। বৰদান: অবিনাশী আৰু বেহদৰ অধিকাৰৰ আনন্দ আৰু নিচাৰ দ্বাৰা সদায় নিশ্চিন্ত হোৱা। জগতত বহুত পৰিশ্ৰম কৰি অধিকাৰ লয়, তোমালোকে বিনা পৰিশ্ৰমত অধিকাৰ পাই গলা। সন্তান হোৱা অৰ্থাৎ অধিকাৰ লোৱা। বাহ, মই শ্ৰেষ্ঠ অধিকাৰী আত্মা। এই বেহদৰ অধিকাৰত নিচাত আৰু আনন্দত থাকিলে সদায় নিশ্চিন্ত হৈ থাকিবা। এই অবিনাশী অধিকাৰ নিশ্চিত হয়েই। য'ত নিশ্চিত তত নিশ্চিন্ত হৈ থাকে। নিজৰ সমস্ত দায়িত্ব পিতাক হস্তান্তৰ কৰি দিয়া, তেতিয়া সকলো দুশ্চিন্তাৰ পৰা মুক্ত হৈ যাবা। শ্লোগান: যিসকল উদাৰ অন্তৰৰ আৰু অন্তৰ বিশাল, তেওঁলোকেই একতাৰ বুনিয়াদ। ইচ্ছা মাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। অনেক প্ৰকাৰৰ কামনাই সন্মুখীন হোৱাত বিঘিনি আনে। যেতিয়া এনেকুৱা কামনা ৰাখা যে মোৰ নাম হওক, মই এনেকুৱা, মোৰ পৰা ৰায় কিয় নললে, মোক মূল্য কিয় নিদিলে, তেতিয়া সেৱাত বিঘিনি আহে। সেইবাবে মান পোৱাৰ ইচ্ছা ত্যাগ কৰি স্বমানত তিষ্ঠি যোৱা, তেতিয়া মান প্ৰশ্ৰয়াৰ দৰে তোমালোকৰ পিছে পিছে আহিব। ওম শান্তি।